কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰো গাইজ ভাল বেয়াৰ মাজতে আছোঁ। মানে মাতটো আপোনালোকে শুনি নিশ্চয় ধৰিব পাৰিছে, মোৰ বেমাৰ হৈ আছিল জ্বৰ। তো জ্বৰটো ভাল পালোঁ এতিয়া, কিন্তু এতিয়া চৰ্দি লাগি মানে মাতটো ভাঙি যোৱাৰ দৰে হৈছে আৰু ভাঙি আছিল মাতটো, এতিয়া অকণমান ভাল হৈছে। তো আদা দিয়া চাহ আৰু জালুক দিলোঁ, তেনেকৈ চাহ বনাই খালোঁ, এতিয়া মাতটো অকণমান ভাল হৈছে। আৰু এতিয়া যাব ওলাইছোঁ গাইজ, ক'ত গম পায়নে? মনসা পূজা। তো আপোনালোকে জানেই আমাৰ ইয়াত মনসা পূজা চলি আছে। ইয়াত মানে কি গেৰুৱাততো পূজা হয়, আপোনালোকে জানেই মনসা পূজা কিমান ডাঙৰকৈ হয়। তো আমি যোৱাবাৰো গৈছিলোঁ, এইবাৰ নাযাওঁকৈ তেনেকৈ ভাবি আছিলোঁ, যিহেতু বেমাৰ হৈ আছিল। কিন্তু মই যে টিউশ্যন কৰোঁ, সিহঁতে যাব মানে গাড়ী ভাড়া কৰিছে, তো মোক লগ ধৰিলে আৰু জোৰকৈ। তো ভাবিলোঁ যাওঁৱেই আৰু মনটো যাওঁ লাগি আছে, তেনেকুৱা হৈ আছিল। আৰু মাজতে আছিলোঁ, বেমাৰক চাই যোৱা নাছিলোঁ। তো ভাবিলোঁ যি হয় হ'ব, যাওঁ। তেনেকৈ এতিয়া যাব ওলাইছোঁ গাইজ। এতিয়া আমি আহি চেঁচা পালোঁ, চেঁচা পাৰ হৈছোঁ আৰু তো পূজা পামেই লাহেকৈ। তো টমটমত গোটেইকেইটা আহিছোঁ, বৌ আছে, এইফালে বাইদেউ আছে, মোৰ পিছফালে লুকাই আছে, ইফালে আছে সকলো। তো দেখুৱাম তাত গৈ ভালকৈ, আপোনালোকে ব্লগ শেষলৈ চাই থাকিব আৰু। আমাৰ টিকলাটোক চাওকচোন গাইজ, কি মৰম লগাকৈ শুই আছে একেবাৰে। দুটাই শুয়ে পূজা চাব গাইজ, চাওকচোন। ভায়েক আৰু ভনীয়েক, এইটো ভায়েক চাওকচোন, বাপৰে। কি পূজাত কি কিনবি? টাৰ্গেট কি পূজাত? গাড়ী কিনিম মই, পাইছ বুলি ভাবছে। পাহাৰা বুলি ভাবছা নেকি? মই আমি হেড কিনিম গাড়ী পূজাত নাজা গাড়ী সিফালে গেৰুৱা যোৱাবাৰ যে গৈছিলোঁ সেইখনতো যাম কিজানি, কিন্তু এতিয়া গাড়ীৰ পৰা নামিলোঁ, এয়া টমটমৰ পৰা নামিলোঁ আৰু এনেকুৱা মানুহ গাইজ, কিমান ভিৰ হৈছে নহয়, মানুহৰ পৰা জাম হৈ গৈছে। তো আমি আজি মানে গেৰুৱাৰ ভিতৰখনত নাযাওঁ, যোৱাবাৰ ভিতৰখনত গৈছিলোঁ, এতিয়া মানে বাহিৰৰখনতে ৰাস্তাৰ কাষত যিখন আছে সেইখনতে আমি আজি পূজা চাম আৰু মানে টাইম হ'লে সেইখনকো যাব পাৰোঁ ভিতৰখনতো। এয়া গাইজ পূজালৈ যাই আছোঁ, পুৰা ভাল লাগিছে গাইজ। মানুহ চাওক, এইখন ৰাস্তাৰ কাষতে গাইজ, মেইন ৰাস্তা এইটো, এইফালে নলবাৰী যাব পাৰি। তো ৰাস্তাৰ কাষতে পূজা যাই পোৱা নাই বাৰু, আধাতে নামি এতিয়া গৈ আছোঁ। সেৱা কৰিব আহিছোঁ, ইফালে বৌ আছে আৰু মানে আমিও কণী আনিছোঁ, ইয়াতে কণী দিম, বুট মগু তেনেকৈ আনিছোঁ আৰু সকলোখিনি ইয়াতে উচৰ্গা কৰি দিম আৰু মানে ইয়াতে কমিটিত। ইয়াতে গাইজ জকি উঠিব আৰু মানে যিবিলাক ঘোঁৰা থাকে আৰু মানে কালিৰ ঘোঁৰা যিহৰে নহওক তেনেকৈ ইয়াতে উঠিব, সেইবিলাক দাও চাহবিলাক থোৱা আছে, দাও চাহবিলাক লৈ। গাইজ এতিয়া আমি সেৱা চেৱা কৰিলোঁ আৰু ৰাইজৰ সেৱাটোৱে পালোঁ নব, ৰাইজৰ সেৱাটো তো ভাল লাগিল, ৰাইজৰ সেৱাটো পালোঁ। আৰু মই যেতিয়া মানে প্ৰসাদ কণী তেনেকৈ দিব গ'লোঁ, কমিটিত দিব গৈছিলোঁ, তো তাতে মানে খোৱালে, আমাক ঘুগুনি খিচিৰি খোৱালে, পায়স খোৱালে, তেনেকৈ তাৰ পৰা কমিটিৰ পৰা আৰু খাই লৈ আৰু সেৱা চেৱা কৰিলোঁ ধুনীয়াকৈ। এতিয়া চাওঁ পূজাখন ধুনীয়াকৈ। এতিয়া গাইজ কলা কাপোৰ আৰি দিলে মেইন মন্দিৰটোত, এতিয়া সেৱা কৰিব নোৱাৰে কিজানি ন? আৰু মূল মন্দিৰ সেৱা কৰিব নোৱাৰে, কাৰণ ৰাইজৰ মানে সেৱাটো হৈ গ'ল, আমি পালোঁ ৰাইজৰ সেৱাটো। আৰু মানে বৌয়ে কোৱা মতে বৌ যিহেতু ইয়াতে ঘৰ মানে, এতিয়া দেউতাবিলাক ওলাই আহিব আৰু এটা এটাকৈ, যাৰ যি মানে কালিৰে হওক বা আৰু কিহৰ ঘৰ থাকে, শনিটো থাকে ন, গণেশৰ থাকে, পাৰ্বতীয়ে হয় নেকি, চবৰে থাকে, চবৰে দেউতাবিলাক ওলাই আহিব, আহি মন্দিৰটো 3 পাক ঘূৰে ন, মন্দিৰটো 3 পাক ঘূৰি ইয়াতে মানে জকি উদ্ভৱ ধৰিব আৰু মানে জকি উদ্ভৱ ধৰিব আৰু ইয়াতে আৰু মানে পুৰা। তো তাৰে পাছত চব মানুহে ধৈৰ্য হৈ যাব চোৱাৰ কাৰণে, আমিও চাম আৰু আপোনালোককো দেখুৱাম। আৰু ধুনুৰ কাৰণে বৌয়ে মানে দেউতা ধৰিব, ধৰি কিনে ধুনুৰ বিষয়ে কিছুমান সুধিব পাৰে আৰু আপোনালোকে, কিছুমানে ল'ৰা ছোৱালী নহ'লে কি কৰিলে ল'ৰা ছোৱালী হ'ব, তো দেউতাক মানে ধৰিলে সেই হিচাপে কৈ দিয়ে আপোনাৰ বিষয়ে। আৰু বেমাৰ আজাৰ যদি কিছুমানৰ হৈ থাকে, তো আমাৰ ধুনুৰ বিষয়ে সুধিব বৌয়ে, কি বা কয় নাজানো।
গাইজ এতিয়া আমি ইয়াতে ৰখি আছোঁ কিন্তু মানে দেওধা উঠা নাই গাইজ অলপ টাইম লাগিব বোলে গেৰুৱা এইখনো গেৰুৱাৰে মানে এইখন মানে ৰাস্তাৰ কাষৰ হয় তো এইখনত মই আহি পোৱা নাছিলোঁ ফাৰ্ষ্ট আহিছোঁ মানুহ চানুহ ভালে পুৰা ভৰ্তি মানুহ কাকো আহিছে আমাৰ লগত কাকো বহুতৰ ওচৰতে আৰু মানে তো মানুহ চানুহ পুৰা আছে কিন্তু দেওধা উঠা নাই তো তাৰ কাৰণে অলপ চাব মন আছিল দেওধা চাওক কি হয় আপোনালোকক দেখুৱাব মন আছিল গাইজ সৰু ল'ৰা ছোৱালীৰ বাবে এইবিলাক আছে ইয়াতে উঠিব পাৰে ইয়াতে পাৰে আমাৰ বাচ্চা বাৰতে কি কৰে উঠে নে নুঠে উঠবা নে কি নো অ' মন আছে উঠবা মন আছে নাই আমাৰ তাৰ বোলে মন নাই আমাৰ সৰু জোকে উঠে দাও নেকি উঠবা নেকি তুমি উঠবা হা উঠবা আমাৰ এটা বাচ্চা উঠিল গাইজ তাৰ ভয়ভীত নাই পুৰা উঠি আছে বাকীকেইটাই নুঠলা এইকেইযোৰ কিমান ভাল লাগিছে চাওকচোন 150 টকা গাইজ যোৰা কিন্তু বাট মোৰ এতিয়া বৰ্তমান পইচা নাই আছে যদিও দৰকাৰী পইচা মই নকৰোঁ খৰচ তো মোৰ বিয়াত মই এনেকুৱা পিন্ধিম গাইজ বৰ ভাল লাগিছে গাইজ এতিয়া যাম আমি গেৰুৱাৰ ভিতৰখনত বাহিৰত চালোঁ জকি মানে চাব নাপালোঁ কাৰণে আমি নগ'লোঁ হয় ভিতৰখনত তো জকি চাব নাপালোঁ কাৰণে ভিতৰখনত আমি জকি চাব যাম এতিয়া জকি উঠা গাইজ তো ভিতৰৰ পূজাখনো আপোনালোকক দেখুৱাম তো এয়া গেট মেইন গেট তো গাইজ এতিয়া আমি পাই গ'লোঁ গেৰুৱাৰ পূজা চাম গাইজ ভিতৰৰ পূজাখন বেছি ভাল লাগে আৰু আমাৰ ইয়াতে মানে আমাৰ গাঁৱৰ দেওধা এটাও আছে আমাৰ গাঁৱৰ পৰাই তো তাৰ কাৰণে বেছি ভাল লাগে আৰু আমাৰ ওচৰ পাজৰৰ মানুহবিলাকে এইখন পূজাতে বেছি হয় আৰু এয়া দেওধা চাম বুলি আহিলোঁ গাইজ কিন্তু ইয়াতো দেওধা উঠা নাই বৰ্তমান আৰু দেৰিকৈ উঠিব বোলে 10টা বাজিয়ে গ'ল চাওঁ আৰু টাইম যদি হয় ইয়াতে চাই যাম তো গাইজ ইয়াত আই লাভ গেৰুৱা ধুনীয়াকৈ সজাইছে মানে ফটো চেলফি পইণ্ট আৰু এইটো পুখুৰীটোৰ চাৰিওফালে এনেকৈ লাইট দিছে সেইফালে চাৰিওফালে পুখুৰীটো বৰ ধুনীয়া লাগে আৰু এয়া মন্দিৰটো চাওকচোন কি মৰম লগা আহিছে ইয়াতে মনো আহিলোঁ কাৰণ আহিছোঁ এইডাল আমি দুয়োটাই এটা ল'লোঁ চাওঁ তেতিয়া তাই পিন্ধা নাই মই পিন্ধিয়ে ল'লোঁ ভাল লাগিলে 20 টকা ল'লোঁ গাইছ 30 টকা কৈছে আমি কমাইছোঁ আৰু মানে বাৰ্গেনিং কৰিছোঁ আৰু কৰি 20 টকাত ল'লোঁ গাইছ জিলিকিত আহিছোঁ এতিয়া জিলিকিত মানুহ চাওকচোন এতিয়া জিলিকিতে আছোঁ গাইজ ওপৰৰ ফ্ল'ৰত গ'লোঁ তাত ইমান মানুহ ওপৰৰ পৰা আকৌ তলত আহিলোঁ তলত ৰখি ইয়াতে বহিব পাইছোঁ ইয়াত বহাত আছে কাকু আমি এগৰু অৰ্ডাৰ দিছোঁ ইফালে বাইদেউহঁত আছে তাৰপিছত এগৰোল খাই ঘৰ পোৱা হওঁ আৰু আমাৰ এগৰোল আহি গ'ল গাইজ এগৰোল খাওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই